Greetings aspirants, welcome to Aspirants 101 where we learn, we teach and you conquer. बोला आज ही बहुत important news আছে আজি daily news analysis 25 June बोला চাও কি কি news আছে তাৰ আগতে thumbnail টো অলপ চাই লোৱা আমি কি দেখিছো এটা গোল্ড কারেন্সি কিবা হয় না ইন্ডিয়া ব্যাক কিবা ইন্ডিয়াত এটা কিবা গোল্ড কারেন্সি লঞ্চ কৰিছে তাৰপিছত লোকাস্ট ওয়ান অফ দা মেইন প্ৰবলেম এইবাৰ যাৰ কি প্ৰবলেম হয় ফাৰ্মাৰ্ছৰ এটা বহুত ডাঙৰ প্ৰবলেম যোনটো পাকিস্তানৰ বৰ্ডাৰৰ পৰা আহিছে লোকাস্ট then we have something about international monetary fund হয় নে बोला প্ৰথমতে ভগৱানৰ দৰ্শন কৰিলো মনটোৰ পৰা নেগেটিভ এনাৰ্জি বিলাক সব হটাই লও then will proceed further बोला let's start হে ভগৱান নিদৰ আমাৰ ওপৰত আশীৰ্বাদ বিলাক ৰাখিবা so guys without any further ado let's get back for what we are born for so অলপ গ্লিম্পসেস চাই লোৱা কি কি আছে এটা আছে তোমাৰ টিবি ৰিপোৰ্ট দেন এৰিয়েল স্প্ৰিং ইজ লোকেটেড কি কাৰণে এটো লোকাষ্টৰ কাৰণে দেন UNRWA তাৰপিছত ইন্দিৰা ৰসোই যোজনা একটু খেলো একটু পঢ়ো হয়নে কোনবা ষ্টেটৰ অবিয়াসলি কিবাটা হ'ব তাৰপিছত IMF ফৰকাস্ট এবাৰ কি দিলে তাৰপিছত এটা নিউজ ৰিলেটেড টু ONGC বিদেশ লিমিটেড তাৰপিছত ডিস্ট্ৰেছ এছেট ফান্ড বহুত কিটা আদি কেটামান ইম্পৰ্টেন্ট এনাউন্সমেন্ট আছে যোনটো তোমাৰ এক্সামৰ পইণ্ট অফ ভিউ বহুত ইম্পৰ্টেন্ট হৈ যায় এটা তোমালোকে মিস ইউ কান্ট এফৰ্ড টু মিস কৰিব নোৱাৰা যদি মিস কৰা মিস এট ইউৰ ওন ৰিস্ক তাৰপিছত সেনকাকু এটা ইন্টাৰনেশ্যনেল এফেয়াৰ্স লিবিয়াৰ এটা প্ৰবলেম আছে লিবিয়া তোমালোকে অলপ চাবা কি মই এটো আনা নাই কাৰণ লিবিয়া বিষয়ে মই অলৰেডি পঢ়াই দিছিলো বহুত আগতে মই লিবিয়া বিষয়ে মানে প্ৰবলেমটো কি হৈছে তাৰ ইন্টাৰনেশ্যনেল ৰিলেচনত মই অলৰেডি পঢ়াই দিছিলো সো আকৌ আৰ্মছ ট্ৰেড ট্ৰিটি ইম্পৰ্টেন্ট আছে আজি ভাল লাগিব অলপ পঢ়ি কিনে বহুত বস্তু শিকিবলৈ পাবা সো লেট আস জাম্প ৰাইট ব্যাক not back right into it so important day আজি 25 কি আছে ডে অফ দা seafarer 2020 so day of the seafarer এটো কি হয় ইন্টাৰনেশ্যনেল মেৰিটাইম অৰ্গানাইজেশ্যন হেডকোৱাৰ্টাৰ কোড লন্ডন এবাৰ মই ভুল হৈছিল ন হেডকোৱাৰ্টাৰ মানে মই তোমালোকো কৰা কেতিবা মেট্ৰলজিক্যাল অৰ্গানাইজেশ্যন হেটো কোড আছে হেটো জেনিভাত আছে হেডকোৱাৰ্টাৰ আৰু মেৰিটাইম অৰ্গানাইজেশ্যন কোড আছে লন্ডনত আছে আৰু লন্ডনত কি আছে লন্ডনত আছে কমনৱেলথ অফ নেশনস আৰু কি আছে লন্ডনত এমনেষ্টি ইন্টাৰনেশ্যনেল আৰু কমনৱেলথ অফ নেশনস যোনটো হয় কমনৱেলথ অফ নেশন কেখন কান্ট্ৰি আছে 54 কান্ট্ৰি মেম্বাৰ হয় লেটেষ্ট মেম্বাৰ কি 54th মেম্বাৰ কোন হয় 54th মেম্বাৰ মালদ্বীপছ হয় নে ক্যাপিটাল মালে আৰু কারেন্সি কি রুফিয়া হেড কোন ইব্রাহিম মানে প্রেসিডেন্ট মোহাম্মদ সোলিহ ইব্রাহিম মোহাম্মদ সোলিহ is the president of Maldives so commonwealth of nations ki kolu keta member 54th ta member latest member to join commonwealth of nations is Maldives yeah sailwa IMO international maritime organization ki man member ase 174 member states ase and 3 associate members ase tar bisot eo ki hoy eo hoy secretary general eo naam ki Mr. Kitak Lim is the Secretary General of International Maritime Organization headquartered in London. So let us move to the national news. Adi ki rashtra ki national news ase sao pura. Ei asa. Health Minister Mr. Harsh Vardhan launches e-blood services mobile app. Blood service eta mobile app ta launch korise hoy ne? Etia it is an initiative of the Indian Red Cross Society. Etia ama Indian Red Cross Society hoy na? Etia International Committee on Red Cross ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত ইয়াৰে হেডকোৱাৰ্টাৰ আছে জেনিভাত আৰু ইয়াৰে হেড কোন পিটাৰ মোৰাৰ প্ৰেসিডেন্ট অফ দা ICRC মানে ইন্টাৰনেশ্যনেল কমিটি অফ দা ৰেড ক্ৰছ এতিয়া ৰেড ক্ৰছ ডে কেতিয়া ৰেড ক্ৰছ ডে হৈছে তোমাৰ 8 মে এনেকৈ এক্সট্ৰা ইনফৰমেশ্যন ন মই তোমাক দি আছো যাতে তোমালোকৰ হেল্প হ'ব মানে এটা লেসনৰ পৰা তোমাক বহুত বস্তু মই জনাই দিম Speaking on the occasion in New Delhi, the minister said people in need can get registered on this app and know from where they will get blood. মানে আগতে কেনেকুৱা ব্লাড বিজ্ঞানৰ ফোন কৰনো কিবা তোমাৰ লগৰ কোনবা আছে নেকি খুৰা এনেকুৱা কোনবা আছে নেকি লগৰ কাবা কিবা আছে নেকি এনেকুৱা মানে এটো ই ব্লাড এপত কাম হেল্প হ'ব মানে এপতে তুমি সব ইনফৰমেশন পাই যাবা যেনে কি আছিলে এয়াৰভেন্টি দিল্লী কৰোনা এপ হেনেকুৱা ধৰণৰ এপতে মানে তুমি সব ইনফৰমেশন পাই যাবা লিস্টেড থাকিব তাৰ তোমালোকে ইনফৰমেশন পাই দিবা He added that the Indian Red Cross Society blood banks will wait up to 12 hours for them. Ki kola speaking on the occasion in New Delhi, a minister said people in need can get registered on this app and know from where they will get blood. He said people can demand up to 4 units of blood.
হয় নাই হি এডেড দ্যাট ইণ্ডিয়ান ৰেড ক্ৰছ উইল হেভ 12 আৱাৰ্ছ মানে তুমি ধৰা অৰ্ডাৰ দিলা 12 ঘণ্টা তোমাৰ কাৰণে ৰখিব যে মানুহজন আহিব নাই ৱেটিং টাইমটো কিমান হৈছে 12 ঘণ্টা মিষ্টাৰ হৰ্ষবৰ্ধন বাৰে বাৰে মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ হয় নাই কনষ্টিটুৱেঞ্চি কি চান্দনী চক দিল্লী তাৰপিছত কিয় মিনিষ্টাৰ অফ আৰ্ট সায়েন্সেছ আৰু কি সায়েন্স এণ্ড টেকনলজি আকৌ এতিয়া এনুৱেল টিভি ৰিপৰ্টো এই সেম মানুহজনে এওঁ বহুত কোভিড-19 পৰা এওঁ নিজে কিয় হি ইজ দ্য ফেচ ৰাইট ফেচ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হয় নাই তেওঁ পৰ্টফলিঅ'টো এইটো কাৰণে আহি আছে এতিয়া আমি এই বস্তুটো একদম বহুত ভালকৈ বুজা টিভি ৰিপৰ্টটো বহুত ভালকৈ বুজা এয়া হেল্থ মিনিষ্টাৰ হৰ্ষবৰ্ধন ৰিলিজ এনুৱেল টিভি ৰিপৰ্ট 2020 through a virtual event obvious according to the report over 24 lakh TB patients have been notified in 2019 this amounts to a 14% increase in TB notification as compared to 2018 মানে টিভি নটিফিকেশন মানে কি যে তোমাৰ টিভি আছে যে গম পালে কিমান 24 লাখ টিভি পেশেন্ট বেছি মানে বেছিকে নটিফাইড হৈছে গম পাইছে যে এইটো মানে লুপত ৰাখিছে নেটৱৰ্কত ৰাখিছে তেওঁ হয় না চিপ থ্ৰু দা নিক্ষয় সিস্টেম এটা সিস্টেম আছে টিভিৰ কাৰণে সেই সিস্টেমটো কি দ্যাট সিস্টেম ইজ কল্ড নিক্ষয় সিস্টেম এটো মনত ৰাখিবা সোশিও ইকোনমিক হয় ন এবিলাক ইম্পৰ্টেন্ট হয় কিন্তু নিক্ষয় সিস্টেম এই ৰিডাকশন এবিলাক পঢ়ি লবা ইমান ইম্পৰ্টেন্ট কি ইম্পৰ্টেন্ট মই হেতু কোৱাই দিছো বাকি পিডিএফ খনটো আছে অবভিয়াসলি পঢ়ি লবা তাৰ পৰা It is expansion of treatment services has resulted 12% improvement in success 12% improvement কিমান আছে এইবিলাক মানে কি লেসন তোমালোকৰ কি যেটা তোমালোকে মেইনস লিখিবা ন তেতিয়া বহুত কামত আহিব The minister also released a joint monitoring mission report and manual on direct benefit transfer to TB patients under Nikshay system a training module and a quarterly newsletter called Nikshay Patrika Nikshay platform और quarterly newsletter কি Nikshay Patrika আৰু TB কাৰণে কি আছে direct benefit transfer আছে direct benefit transfer মানে কি এই যে ডাইৰেক্ট কিবা যে সাবসিডি আহিলে তোমালোকৰ কিবা যদি স্কিম থাকে ডাইৰেক্ট তোমালোকৰ বেংক একাউণ্টত জমা হৈ যায় হেতু কয় ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এতিয়া লঞ্চিং দ্য এনুৱেল ৰিপৰ্ট ইউনিয়ন মিনিষ্টাৰ হেল্থ হৰ্ষবৰ্ধন কমেন্টেড অন দ্য কালেক্টিভ এফৰ্ট এটা চোৱা আমাৰ ইণ্ডিয়াৰ টাৰ্গেট কি আমাৰ ইণ্ডিয়াৰ টাৰ্গেট টু এলিমিনেট টিবি ফ্ৰম ইণ্ডিয়া কিমান 2025 আৰু গ্লোবাল কিমান WHO কিমান ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন যাৰ হেডকোৱাৰ্টাৰ ক'ত আছে জেনিভাত আছে হয় নাই আমাৰ ইণ্ডিয়াৰ টিবি এলিমিনেশন টাৰ্গেট কি হয় আমাৰ ইণ্ডিয়াৰ টিবি এলিমিনেশন টাৰ্গেট হল 2025 আৰু ওয়াৰ্ল্ডৰ কিমান 2030 আমাৰ ইণ্ডিয়া কৈছে যে 5 বছৰ আগতে আমি কৰিম এটো মনত ৰাখিবা এতিয়া ইণ্ডিয়া একাউন্ট ফৰ 9% অফ অল HIV টো ইমান দৰকাৰ নাই পঢ়িবা এবিলাক মানে মই ফ্যাক্ট বিলাক ক্লিয়াৰ দিছো যাতে তুমি মেইনছত বা ডেসক্ৰিপটিভ পেপাৰ লিখোতে তোমাৰ ফ্যাক্টছ থাকে না ফ্যাক্টছৰ লগত দিলে মানে 15 মাৰ্কছৰ ভিতৰত তোমালোকে 13 14 15 অফ 15 পাব পাৰা হেতু কাৰণে মই দি দিছো তোমালোকক জানাটো ভাল ন Little knowledge is a dangerous thing. আৰু কি কয় a known devil is better than an unknown angel. এটো সদায় কথা মনত ৰাখিবা কিন্তু এটো ফ্যাক্ট হয় এটো ফ্যাক্টৰ ওপৰত কথা কই দেই ফ্যাক্ট নোহোৱাকে মই কথা নকওঁ কিন্তু নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো Yes, to align with the ambitious goal, the program has been renamed from Revised National Tuberculosis Control Program. আগতে কি আছিল ইয়াৰ নামটো কি আছিল Revised National Tuberculosis Control Program RNTCP full form to চাইলোৱা Revised National Tuberculosis Control Program to এটা নতুন নামটো কি National Tuberculosis Elimination Program NTEP what is the full form of NTEP what is the full form of E National Tuberculosis Elimination Program what is the full form of E in NTEP এটা কি হ'ব elimination হয় না National Tuberculosis Elimination Program এতিয়া on the basis of score in state TB index, Gujarat, Andhra Pradesh and Himachal Pradesh were the top 3 best performing states for tuberculosis control under the category of states with 50 lakh population. It is categorized কৰি দিছে with 50 lakh population only top কোন আছে Gujarat, Andhra Pradesh আৰু Himachal Pradesh. কালি মই সুধিছিলো Himachal Pradeshৰ CM কোন জয়ৰাম ঠাকুৰ তোমালোকে কোনো উত্তৰ নিদিলা এতিয়া Tripura and Nagaland were best performing in the category of states having less than 50 lakh population. Tripura আৰু Nagaland কি হ'ব Tripura আৰু Nagaland Tripura আৰু Nagaland best performing কেতিয়া হ'ব যেতিয়া 50 লাখতকৈ তলত পপুলেশন হ'ব হয় নাই আৰু গুজৰাট আন্ধ্ৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশ কেতিয়া হ'ব যেতিয়া 50 লাখ পপুলেশন টু লৈ লোৱা হ'ব হয় নাই এতিয়া Dadar and Nagar Haveli and Daman and Diu best performing UT হ'ব ন UT Union Territories হয় নাই Dadar and Nagar Haveli তাৰপিছত Daman and Diu were selected as the best performing Union Territories
The salient feature of this year is that for the first time, Central TB Division (CTD) introduced a quarterly ranking on TB elimination efforts by all the states and UTs. তাৰপিছত treatment linkage to drug-resistant TB patients, HIV testing of tuberculosis, patient nutritional assistance to in the form of Nikshay Poshan Yojana. তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল এটা বস্তু Nikshay Poshan Yojana is important for you guys. এইটো বিষয়ে পঢ়িবা in depth কি কাৰণে ইয়াৰ পৰা question বনে and बने थे बने हैं और बनेंगे এইটো মনত ৰাখিবা Universal Drug Susceptibility Testing UDST মানে কি Universal Drug Susceptibility Testing UDST and coverage among notified patients আৰু TB preventive therapy TPT TB preventive therapy Hope TB news to clear hole TB news বোলে সোশিও ইকোনমিক নিউজ হয় বিৰাট ইম্পৰ্টেন্ট হয় পঢ়িবা ভাবা চাগে তোমালোকে ন বাৰে বাৰে পঢ়িবলৈ কয় মই জানো আহে কাৰণে মই কৈছো হোৱাট ইজ ইম্পৰ্টেন্ট পাছত যেতিয়া তোমালোকৰ পেপাৰ হ'ব ন তেতিয়া মই যেতিয়া আনিম নহয় এটা আনসাৰ বিলাক আস্ক কোৱেশ্চন বিলাক যেতিয়া মই ইয়াতে কৰিম হয় না ইয়াতে যেতিয়া কম যে মোস্ট আস্ক কোৱেশ্চনস বা কিবা তেতিয়াহে মই তোমালোকক দেখাম যে আহিছে না নাহিছে তেতিয়া কবা মানে দেখিলেহে লেখিম বুলি কয় যে হেতু ক্ষেত্ৰত নাথাকিবা দেখিলেহে লেখিম নহয় কি কাৰণে যদি অপৰচুনিটি গুছি যায় নহয় দেখিলেহে লেখিম কাম নকৰে এতিয়া ব্যাক টু দা one of the most important threats of our agriculture sector কি হয় এটো locust হয় না locust আমি শুনিছো প্ৰথম কিখন কোন কান্ট্ৰি আছিল যোনে locust emergency declare কৰিছিলে which were the first two countries to declare locust emergency in the whole world one was what Somalia the other was our neighbor Pakistan Somalia capital is Mogadishu capital is Shilling Pakistan to জানাই ইসলামাবাদৰ ৰূপী এতিয়া এৰিয়েল স্প্ৰিং মানে কি ওপৰৰ পৰা এৰিয়েল স্প্ৰিং মানে কি ওপৰৰ পৰা তোমাৰ ওপৰেদি ওপৰৰ পৰা তোমাৰ বস্তুবিলাক কি ওপৰৰ পৰা পেলাই হয় না ওপৰৰ পৰা এতিয়া লোকাসখিনি কোট এটা লোকাসখিনি এটা উৰি থাকে ন এইটো সোৱা উৰে কোট তো ইয়াৰ ওপৰত হ'ব লাগিব কেনেকে বেলেগ টু দি ল্যান্ডৰ টু দি পসিবল নহয় ন তো এৰিয়েল স্প্ৰিং বাই ড্ৰোনস অৰ ইদাৰ বাই হেলিকপ্টাৰছ হয় না এতিয়া হোৱাট ইজ এ লোকাস্ট Locust is a crop-threatening migratory pest that has entered the country through the India-Pakistan border. Aerial spraying of insecticides is being done by drones in Bamar, Jaisalmer, Bikaner, Nagore and Jodhpur districts of Rajasthan for locust control, said Union Minister of Agriculture and Farmers Welfare. Kun Narendra Singh Tomar, Morena, Madhya Pradesh. Bare koise. He is also the Minister of Ki Panchayati Raj and Rural Development. Get his portfolios. He is the Minister of Agriculture and Farmers Welfare. Then he is the Minister of what? He is the Minister of Panchayati Raj and Rural Development. The ministry said under Make in India initiative in locust control, trials of prototype vehicle mounted ULV sprayer has been successfully conducted in Ajmer and Bikaner. Approvals required for commercial launch are underway. মানে Make in India initiative কিবা বনাইছে ULV এখন বনাইছে ULV unmanned কি হ'ব LV মানে এটা তেওঁলোকে দিয়া নাই একচুয়ালি ট্রায়ালস অফ প্রোটোটাইপ ভেহিকল মাউন্টেড ULV যেটা দিব মই তোমাক ফুল ফর্মটো কৈ দিম এনে জেনাৰেলি unmanned aerial vehicle থাকে ন leading the initiative the mechanization of ASWA এই ইনিশিয়েটিভটো কোনে লিড কৰিছে the mechanization and technology division of DACFW Department of Agriculture Corporation and Farmers Welfare got a prototype of the sprayer developed through an Indian manufacturer তো মেইন কোন হয় ইয়াৰে লিড কোনে কৰিছে the mechanization and technology division of DACFW এটা সো ইউনাইটেড নেশনসে কিবা কৈছে ইউনাইটেড নেশনস ফুড এন্ড এগ্রিকালচার অর্গানাইজেশন has appreciated that India is the first country in the world which is controlling desert locust through drones which is the first country in the world which is controlling desert locust problem with the help of drones this is our own country India UN Food and Agriculture Organization headquarter is in Rome who is the head Q Dongyu he belongs to China the World Food Day ketia 16 October why because Food and Agriculture Organization was formed on 16 October 1945 that is the reason hoy na jeneke 7 April 1948 World Health Organization hekane World Health Day তাৰপিছত 7 মাৰ্চত কি জন ঔষধি দিৱস হয় না এনেকে তোমালোকে লিংক কৰিবা তাৰপিছত 7 কৰিলো 8ত কি কৈছিলো ইন্টাৰনেশ্যনেল ৰেড ক্ৰছ ডে
এনেকৈ লিংক কৰিবলৈ চেষ্টা কৰা ন এয়া সাপ্লায়াৰ কোন মাইক্ৰন স্পেয়াৰ্ছ UK এইটো যে কৰিলে সাপ্লায়াৰ কোনবা হ'ব ন যোনে সাপ্লায়াৰ দিছে মাইক্ৰন স্পেয়াৰ্ছ UK The desert locust is among the most dangerous migratory pests in the world. A square kilometer swarm can consume the equivalent of food for 35,000 people in one day. Bhaba, kenuka. It is Chief Justice of Rajasthan. Chief Justice of Rajasthan kon Mr. Indrajit Mohanty. Chief Justice of Rajasthan is Mr. Indrajit Mohanty. Eto nabhabba je Chief Justice ebar sare kiyo kole. Ki karone Chief Justice ahe hekane koisu. Rajasthanor Chief Minister kon Ashok Gehlot. Governor Kalraj Mishra. হয় না আর চিফ জাস্টিস অফ রাজস্থান হাইকোর্ট হি ইজ মিস্টার ইন্দ্রজিৎ মোহন্তি এয়া লোকাস্ট হোয়াট আর লোকাস্ট চাইলোৱা দেই কুৱেশ্যনছ বনিব এণ্ড বনিব কুৱেশ্যনছ লোকাষ্টৰ ওপৰত এবাৰ বনিবই তোমালোকক স্পেচিছ কি সুধিব হুইচ অফ দ্য ফলোইং স্পেচিছ ইজ ফাউণ্ড ইন ইণ্ডিয়া হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু ৰিগাৰ্ডিং লোকাষ্ট এণ্ড দ্য ইনফেষ্টেশ্যন সুধিব তাৰপিছত মেডিচিন যদি কিবা আছে ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনৰ চাই থাকিবা বিকজ ইয়াৰ ডিটেইলছ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে দিয়ে ইভেন ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ ইন ৰোম বাৰে বাৰে কৈছোঁ কি কাৰণ তোমালোকক মোৰ মনত থাকিব লাগে হয় নাই কিউডং ইউ চাইনা 16 অক্টোবৰ 1945 16 অক্টোবৰ ৱৰ্ল্ড ফুড ডে হয় নে ৰিলেট কৰিম মই আগতেও নাজানিছিলোঁ তোমালোকৰ নিচিনা আছিলোঁ কিন্তু কৰি শিকি গ'লোঁ যেতিয়া আহে জানোৱেই গ' বেক জানোৱেই এনেকুৱা হা এতিয়া মেইনলি মষ্ট ইম্পৰ্টেণ্ট এইটো চোৱা হোৱাট আৰ লোকাষ্ট লোকাষ্ট এণ্ড গ্ৰাছহপাৰ্ছ আৰ এক্ৰিডিডছ এইবিলাক গ্ৰাছহপাৰ দেখিছা নহয় ফৰিং Acridids. Locust and grasshoppers are acridids, short horned insect belonging to a family called Acrididae. Acridids are belong to the family of Acrididae. The Orthopetra order, which also gathers crickets and longhorned grasshopper insects belonging to the Orthopetra order, can readily be identified by the large wings or legs. সেইটোৱে আৰু গ্ৰাছহপাৰ ফেমিলিৰ পৰা বিলং কৰে মই কি ক'লোঁ এক্ৰিডিডছ আৰু তাহাঁতৰ নাম কি এক্ৰিডিডে বিলংছ টু দ্য ফেমিলি অফ এক্ৰিডিডে হয় নাই এয়া চোৱা এইবিলাক লোকাষ্ট কেনেকুৱা ডেঞ্জাৰাছ চোৱা একদম ঝুণ্ডত ঘূৰে বৰবাদ কৰি দিব এতিয়া এইটো ৰিয়েল পিকচাৰ হয় হা দিছ ইজ দ্য ৰিয়েল পিকচাৰ অফ ৰাজস্থান এই মানুহজনে চোৱা কি কৰিছে চাবা চ' এনেকৈ যদি হৈ থাকে বেয়াই লাগে ন ফাৰ্মাৰ্ছৰ কাৰণে ফাৰ্মাৰ্ছবিলাকে ইমান খেতি চেতি কৰিলে লোকাষ্ট এজনে খাই দিয়ে বৰবাদ কৰি দিয়ে এতিয়া এইবিলাক লোকাষ্ট একেই হয় নাই ফৰিঙৰ নিচিনা গ্ৰাছহপাৰ ফেমিলি এতিয়া ৰেষ্টিং চনছত স্প্ৰেডৰ প্ৰেচাৰ এইটো চোৱা এৰিয়েল স্প্ৰে এনেকৈ কৰে চোৱা এনেকৈ কৰিব এৰিয়েল স্প্ৰে হয় নাই এইবিলাক গ্ৰাউণ্ড ভেহিকলছ এইবিলাক এনেকৈ ফুট কিন্তু এটা কাম নহ'ব কি কাৰণে কি লোকাষ্টবিলাক এনেকৈ থাকে ন তো আমি এৰিয়েল স্প্ৰে কৰিব লাগিব বাই ড্ৰোনছ এণ্ড ইণ্ডিয়া ইজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু ডু দেট উই মাষ্ট বি প্ৰাউড অফ আৱাৰ সেল্ফ ৰাইট এটলিষ্ট উই आर टेकिंग सम इनिशिएटिव टू कंट्रोल आवर प्रॉब्लम बैठ के कुछ फायदा नहीं है हाथ धरे बैठे रहने से कुछ फायदा नहीं कुछ तो करना पड़ेगा सो लेट ऑल द ऑब्स्टिकल्स कम टू यू बी स्ट्रेट एंड फेस ऑल ऑफ देम बिकॉज प्रॉब्लम्स कैन ओनली बी सॉल्व इफ यू आर रेडी टू फेस देम यू कैनॉट रन अवे फ्रॉम प्रॉब्लम्स और एनीथिंग एल्स सो गैदर द करेज एंड स्टैंड इन फ्रंट ऑफ देम लाइक ए स्टीफ रॉक एंड देन फेस इट either they will destroy you or you will destroy them there are only two outcomes এইটো FAO হা এইটো FAOৰ ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যনছৰ পৰা মানিছোঁ মানে মানুহে এইটো জেনেৰেলি ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যনছ সোধে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন লোকাষ্ট এণ্ড গ্ৰাছহপাৰ্ছ এইবিলাক পঢ়িবা কি ডিফাৰেঞ্চ হয় ডেজাৰ্ট লোকাষ্ট কি হয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট এইটো হয় ডেজাৰ্ট লোকাষ্ট কি হয় দ্য ডেজাৰ্ট লোকাষ্ট ইজ ওৱান অফ দ্য ডজন স্পেচিছ অফ শ্বৰ্ট হৰ্ন গ্ৰাছহপাৰ্ছ আৰ্কিডইডিয়া শ্বৰ্ট হৰ্ন গ্ৰাছহপাৰ্ছ শ্বৰ্ট হৰ্ন বেষ্ট তোমালোকক মই যদি হেৰি কৰি দিওঁ ভালকৈ বুজিবা হাইলাইট কৰি দিলে বেছি ভালকৈ বুজিবা ইম্পৰ্টেণ্ট কি হ'ল আমাৰ কাৰণে ডেজাৰ্ট লোকাষ্ট এতিয়া দ্য ডেজাৰ্ট লোকাষ্ট ইজ ওৱান অফ এবাউট ডজন স্পেচিছ অফ শ্বৰ্ট হৰ্ন কি হয় শ্বৰ্ট হৰ্ন গ্ৰাছহপাৰ্ছ Archaeoideae that are known to change the behavior and form swarms of adults or bands of hopeless wingless nymphs. The swarms that form can be dense and highly mobile. The Latin name for desert locust is Cysticerca gregaria. Cysticerca gregaria.
এটা which countries are affected by desert locust এয়া আৰু ইমান মানে এইবিলাক পঢ়িবা মই নকওঁ যে নপঢ়িবা বাট এতিয়া যদি মই বুজাবলৈ বহু নহয় বহুত টাইম ৱেষ্ট হৈ যাব নেক্সট নিউজ India pledges USD 10 million to UNRWA over the next 2 years তোমালোকে ভাবিছো UNRWA কি হয় আগতো পইচা দিছে কিন্তু ফিলিস্তিনৰ কাৰণে কোজৰ কাৰণে এয়া চোৱা UNRWA মানে কি United Nations Relief and Works Agency for Palestinian Refugees in the Near East মুখখন পিছলৈ যায় slip of tongue হৈ যায় United Nations UNRWA মানে কি United Nations Relief and Works Agency for Palestinian Refugees in the Near East Minister of State আমি তো External Affairs Minister জানো এচ জয়শঙ্কৰ ৰাজ্যসভা MP from গুজৰাট কিন্তু External Affairs Minister of State কোন ভি মুৰলীধৰন বিদু ফিলিস্তিন কোজেছৰ কাৰণে হয় না এতিয়া ফিলিস্তিনৰ তোমাৰ ক্যাপিটাল কি হয় আমি যে শুনিছো ফিলিস্তিনৰ ক্যাপিটাল কি হয় দুটা ক্যাপিটাল আছে ন ৰামাল্লা আৰু ইষ্ট জেৰুসালেম হয় না আৰু জেৰুসালেম তো ইজৰাইলৰ ক্যাপিটাল হয় না মানিছে ইউএসএ মানিছে ইজৰাইলৰ ক্যাপিটাল ৰিকগনাইজ ক্যাপিটাল কিন্তু একচুয়ালি তোমাৰ কয় ফিলিস্তিনত কয় জেৰুসালেম বুলি কিন্তু ৰামাল্লাহে তাহাঁতৰ কি এডমিনিষ্ট্ৰেটিভ ক্যাপিটাল ৰামাল্লা হৈ আছে ঠিক আছে ইয়াৰে তোমাৰ ফিলিস্তিনৰ বস্তুটো চোৱা প্ৰেসিডেন্ট হৈছে মাহমুদ আব্বাস আৰু প্ৰাইম মিনিষ্টাৰ হৈছে মোহাম্মদ সত্তিয়া কি কলো President of Palestine is Mahmoud Abbas and Prime Minister is Mahmoud Abbas is the President and Mohammad Satya is the Prime Minister recent appointment হয় আৰু capital কি Ramallah and Jerusalem যেনে disputed হয় ন এনেকে question নহোট actually এতিয়া United Nations Relief and Works Agency for Palestine in Near East জানিব লাগিব ন কোন হয় Mr. Filippi Lazzarini Commissioner কোন হয় UNRWA Mr. Filippi Lazzarini হেডকোয়ার্টার কোড আছে জেনারেলি সো মই দুটা হেডকোয়ার্টার পাইছে কিন্তু জেনারেলি আমি জানো কি আম্মান বুলি হয় না জেনারেলি সবে কয় আম্মান জর্ডান কান্ট্রি হয় আম্মান ক্যাপিটাল হয় আৰু দিনাৰ কারেন্সি হয় না সো হেডকোয়ার্টার মই দুটা পাইছো কিন্তু দেই হেডকোয়ার্টার আম্মান আৰু হেডকোয়ার্টারস Gaza headquarters Amman or headquarters Gaza এটো চাই লোৱা হেডকোয়ার্টার Amman আৰু হেডকোয়ার্টার Gaza কিন্তু জেনারেলি আমি Amman বুলি পঢ়ো UNRWA আমি কি পঢ়ো Amman বুলি পঢ়ো জর্ডান country capital is Amman and currency is dinar মনত ৰাখিবা এটা স্টেট নিউজ Rajasthan government to launch Indira Rasoi Yojana Congress सरकार আছে তো obviously Mrs. our former prime minister Indira Gandhi উপরে নাম দিব Rajasthan Chief Minister Ashok Gehlot on Monday announced that his government will soon launch the Indira Rasoi Yojana for the poor to ensure that no one sleeps hungry in the state under the scheme pure nutritious food on concession rate will be here যেনেকৈ শিৱ ভোজন হয় না আটল মজদুৰ ক্যান্টিন কোন স্টেটৰ হয় বলা কবাচোন মোক কমেন্ট বক্সত ইন্দিৰা 100 crore এটা কিমান হ'ব 100 crore every year ইমান জানিব দৰকাৰ নাই কিন্তু গম পাব লাগিব যে কোনটো হয় এটা চোৱা he also flagged off 5 mobile vans loaded with publicity material and equipment for the awareness campaign by the National Health Mission and UNFPA UN Population Fund National Health Mission কোন হয় head কোন who is the CEO National Health Mission CEO আগতে কৈছো ইন্দু ভূষণ UN Population Fund headquarters is in New York. Population Day 11 July is World Population Day. UN Population Fund headquarters New York. Head কোন হয় Executive Director Dr. Natalia Kanem. Hope this is clear. এতিয়া Tripura to start play little study little scheme for school student. Tripura কোন Biplab Kumar Dev he is the CM governor Ramesh Bias আৰু Tripura হেকন ষ্টেট আছিল জনে 5000 দিছিলে কাক দিছিলে to the third year students of undergraduates
মানে যোনে ডিগ্ৰী পঢ়ি থাকে লাষ্ট ইয়েৰত মানে পৰীক্ষা নিদিয়াৰ আগত ডিগ্ৰী নোপোৱাৰ আগত লাষ্ট ইয়েৰত 5,000 টকা দিছিলে কি কৰিবৰ কাৰণে মোবাইল কিনিবৰ কাৰণে উইথ আজ প্ৰিভেইলিং এয়া চোৱা তোমালোকক নুসুধে প্লে লিটিল ষ্টাডি ডাইৰেক্ট সুধিব একটু খেলো একটু পঢ়ো নামটো ভাল লাগিছেনে একটু খেলো একটু পঢ়ো কুৱেশ্যনছ আহে সেইকাৰণে মই কৈছোঁ জেনেৰেলি ওড়িশা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ স্কিমবিলাক আহে মানে একটু খেলো একটু পঢ়ো ইজ দ্য স্কিম অফ ইজ দ্য ইনিচিয়েটিভ অফ হুইচ ষ্টেট গভৰ্ণমেণ্ট দিছ অফ ত্ৰিপুৰা ষ্টেট গভৰ্ণমেণ্ট হয় নাই শ্বেয়াৰিং ইমান দৰকাৰ এতিয়া চোৱা চিফ জাষ্টিছ কোন অফ ত্ৰিপুৰা মিষ্টাৰ আকিল কুৰেশ্বি এতিয়া ঝাৰখণ্ড প্লান্স জব গ্যাৰাণ্টি স্কিম ফৰ আৰ্বান পুৱাৰ উইথ এন এষ্টিমেটেড এইটো কি কেনেকুৱা মনৰেগা নিচিনা হয় নাই মনৰেগা এক্ট অফ 2005 কিমান দিয়ে গ্যাৰাণ্টিজ এটলিষ্ট 100 days of work to what unskilled this is for unskilled laborers হয় নে তাৰপিছত কিমান এতিয়া ৰেট 202 per day actually varies from this rate varies from state to state agriculture workers of kiman diye agricultural workers band to disu band he diya lage 348 to 373 rupees loke per day pai agricultural workers hai band hoy to 348 to 373 state government dibo tar between it this is what this is the central sector scheme not sponsored scheme sector scheme with an estimated 25% household in urban areas adversely at lockdown they will minimum 100 days of work like manrega the wages under proposed higher than 40% higher etia kiman dia jharkhandot kiman di ase 194 rupees di ase under manrega kintu ma ki kolu 202 toka current 202 toka sabse highest level kintu state wise tumar differentiate hoy 40% higher chief justice kon dr ravi ranjan yare tumar hedi kon amar chief minister kon chief minister is Hemant Soren and governor is bare ko Draupadi Murmu Mahabharat mohose Draupadi Murmu kole ki kom hoy GS Murmu ko hoy he is the lieutenant governor of Jammu and Kashmir ki kole ki ho Jammu and Kashmir was bifurcated on and Ladakh Jammu and Kashmir and Ladakh were bifurcated on October 31 2019 হয় নাই bifurcate কৰিছিলে on the eve of October 31 কি হয় on the eve of Sardar Vallabhbhai Patel's birthday it is called what unity day ekta divas unity day যোৱাবাৰ হেতুৱে জমনি হৈছিলে পৰীক্ষাত unity day সবে জানে world cities day কোনো না জানে 31st unity নাই ভাবিলে কোৱেশ্চন ৰং কিন্তু actually world cities day 31st is also October 31 is also celebrated as world cities day so kom bare sob janibo lage chief justice kolwe dr ravi ranjan etia banking business economy finance जो हमको चलाता है एक दिन हम भी इसे चलाएंगे IMF sharply lowers forecast for global growth this year माने global growth आपको forecast तो कम कर दिले किमान कोले will shrink 4.9 shrink माने की माने কৈছে যে -4.9% হ'ব ফাইনান্সিয়াল ইয়াৰ 2021 ত গ্ৰোথ এক মানে শ্ৰিংক কন্ট্ৰাক্ট কৰিব হয় না যেনেকৈ এডিবি কৈছিলে কন্ট্ৰাক্ট কৰিব -4% এছৱা আইএমএফ চিফ কোন গীতা গোপীনাথ টোল ৰিপৰ্টাৰ্ছ মানে চিফ নহয় চিফ ইকনমিষ্ট হয় এও হয় চিফ আইএমএফৰ চিফ এও হয় ক্ৰিষ্টিয়ানিনা জৰ্জিয়েভা আইএমএফৰ চিফ ক্ৰিষ্টিয়ানিনা জৰ্জিয়েভা হয় আৰু এও গীতা গোপীনাথ কোন হয় গীতা গোপীনাথ চিফ ইকনমিষ্ট হয় The global economic damage from the recession will be worse than from any other downturn since the Great Depression of 1930s. Great Depression ma agote koisu Great Depression 1930s hoy na. However, the outlook is slightly rosier than the World Bank and the organization OECD. Eta OECD ahile hoy na kom OECD sob kom. Eta so report sailwa. IMF ki report hude. This report is published by which international organization? Ki kore? World Economic Outlook Report, তাৰপিছত Global Financial Stability Report, তাৰপিছত Fiscal Monitor Report আৰু External Sector Report এই চাৰিখন ৰিপৰ্ট কোনে কৰে IMF মনত ৰাখা এখন দে মনত ৰাখিবা এতিয়া OECD
OECD. OECD ক'ত আছে? Economic Cooperation and Development. OECD আছে ক'ত? OECD আছে headquartered in Paris, right? Headquartered in Paris. How many countries are the members of OECD? How many countries? OECD ভাবাচোন 30 কিমান 37 না 39 কাবাৰ 37 কাবাৰ 39 কিমান হয় 37 তাৰপিছত তোমাৰ 37 হয় হয় নাই আৰু লেটেষ্ট কান্ট্ৰি টু জয়েন OECD কোন হয় কলম্বিয়া কারেন্সি currency is peso, capital is Bogota. Chief Kun Angel Gurria. He is from Mexico. ঠিক আছে World Bank or Kun World Bank is in Washington DC along with IMF or World Bank Washington DC. They are called Bretton Woods twins. কোন হয় ডেভিড মালপাস হয় না ওয়ার্ল্ড ব্যাংকৰ হেড ভাইস প্রেসিডেন্ট কোন হয় কামেন রেইনহার্ট আৰু ভাইস প্রেসিডেন্ট চিফ ইকোনমিস্ট কামেন রেইনহার্ট আনশুলা কান্ত কি কোন হয় ওয়ার্ল্ড ব্যাংকৰ আনশুলা কান্ত is the what homework tomorrow. Guys, let's get back to the one of the most important again schemes hoy COVID-19 টাইমত বহুত schemes আছে কিন্তু এইবিলাক দেশৰ ডেভেলপমেন্টৰ কাৰণে schemes বিলাক দিয়া হৈছে so this is important from the point of view of any examinations questions will be asked. Cabinet approves establishment of Animal Husbandry Infrastructure Development Fund worth rupees 15,000 crore. Animal Husbandry Infrastructure Development Fund worth কিমান 15,000 crore. তাৰ আগতে Animal Husbandry Dairy and Fisheries কোন হয় মিনিষ্টাৰ পোৰ্টফোলিও কাৰ ওচৰত আছে Animal Husbandry Dairy and Fisheries কাৰ ওচৰত আছে পোৰ্টফোলিও গিৰিৰাজ সিং কনস্টিটুৱেন্সি বেগুসরাই Bihar. In a landmark decision which aims to provide employment to nearly 35 lakh youth in the country, government introduced a 15,000 crore Animal Husbandry Infrastructure Development Fund for infrastructure related development in animal husbandry, dairy and livestock related enterprises. Under the scheme, up to 90% of loan for starting such enterprises will be given by bank. Jodi tumar 100 টকা লাগে স্টার্ট কৰিব কাৰণে 90 টকা তোমালোকক বেংকে দিব 10 টকা হে নিজৰ পকেটৰ পৰা যাব এতিয়া government has also extended the interest subvention of 3% on all such loans under the scheme ধৰা 9% তোমাৰ ইন্টারেস্ট হয় না ইন্টারেস্ট সাবভেনশন কিমান দিছে 3% so effective rate of interest কিমান 6% হয় না the development fund will incentivize infrastructure investment in dairy meat processing and animal feed plants ভালকে পঢ়িবা এবাৰ পঢ়োতে চাগে ক্লিয়াৰ হোৱা নাই বাট দুবাৰ তিনিবাৰ পঢ়িবা obviously ক্লিয়াৰ হ'ব এতিয়া eligible beneficiaries under the scheme would be farmer producers organization eligible beneficiaries কোন হয় FPO farmer producers organizations MSME micro small and medium enterprises section 8 companies এটা তোমালোকৰ হোমৱৰ্ক আছে section 8 companies কি হয় private companies and individual entrepreneurs মই বাৰে বাৰে তোমালোকক আগপাই কৈছো FPO পঢ়া ফাৰ্মাৰ প্ৰডিউসাৰ অৰ্গানাইজেচন তোমালোকে কোনো না কমেন্ট দিলা না পঢ়িছা নে কি জানা পিছত পস্তাবা কিন্তু নপঢ়িবা পাছত যেটা পৰীক্ষা আহিব যেটা ব্যাকগ্ৰাউন্ড মিউজিক সুন হৈ যাব ন ব্যাকগ্ৰাউন্ড মিউজিক যেটা নাবা দিব তেতিয়া মুলে মনত পৰিব তোমালোকৰ এটো টাইম তোমালোকে মনত ৰাখা Mr. Javadekar also informed that government has extended a 2% interest waiver to nearly 9 crore 37 Mudra Shishu loan borrowers মুদ্রা কি হয় আহিছে নে কিবা মাথাত মুদ্রা যদি না জানা আৰু ইকোনমি পঢ়িছা then you should be ashamed of yourself guys you must know what is mudra
মাইক্ৰ' ইউনিটছ ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেঞ্চি মুদ্ৰা স্কিম কি শিশু কিশোৰ তৰুণ 50,000 লাগে এটা 50,000 5 লাখ লাগে আৰু এটা 5 লাখ বা 10 লাখ লাগে this is what collateral free যদি ইকোনমি পঢ়িছা আৰু মুদ্ৰা না জানা then this is a shame on you guys come on buckle up you have to study more Javadekar Mr Prakash Javadekar কোন হয় Prakash Javadekar is what our INB minister information and broadcasting then what heavy industries and public enterprises tarpra ki climate change environment climate change and forest portfolio he is what Rajya Sabha MP from Maharashtra along with Mr Piyush Goyal he is also Rajya Sabha MP from Maharashtra Piyush Goyal ki ase portfolio railway and Piyush Goyal also railway and what commerce and industry etia the scheme will be implemented through the small industry development bank of India SIDB and will be operational for 12 months SIDB implementation kuna koribo SIDB Mohammad Mustafa Lucknow kiba monot porise pohai disu agor class of SIDB bhalke in another major announcement the minister informed that the tenure of the OBC commission joakali ekelogote bahut announce korise ekane gutekhini announcement moi ekebarta loi anisu jate tumaloke kotu belegot jabo na lage In another major announcement, the minister informed that the tenure of the OBC Commission set up to suggest better ways for effective transfer of benefits to the other backward classes in the country has been extended till 31st January of next year. He also informed that as a part of India's look tech policy, moi bara kolu tubang neighborhood first and look east policy mother difference. Bahut agote koisu moi tumang etu pohibo karone. ONGC will invest over rupees 900 crore for research and development of 2 gas blocks in Myanmar. Myanmar capital ki? নাই ভালকে লিখো ৰবা মিয়ানমাৰ ক্যাপিটাল কি নাই পি তো কারেন্সি কিয়া প্রেসিডেন্ট উইন মিন্ট ৰাখাইন ষ্টেট ক'ত আছে ৰাখাইন ষ্টেট ৰিলেটেড টু ৰোহিংগিয়াছ এইবিলাক পঢ়িবা Etia, Cabinet approves A2A. Additional investment by ONGC BDS Limited for development of blocks A1 and A3 blocks of Myanmar. Naipito Kiat. Eya, Cabinet Committee on Economic CCEA বুলি যে কয় Cabinet Committee on Economic Affairs যেটা MOU কৰে কিবা কৰে কোনে মঞ্জুৰি দিয়ে কয় ন সরকার subject to approval by the Cabinet Committee on Economic Affairs. কোন হয় chair obviously Prime Minister. আমাৰ কাৰণে ইম্পৰ্টেন্ট কি হল কিমান 121.27 million about 909 crore investment in Myanmar hetu blockot aru ONGC Videsh Limited so ONGC Videsh Limited car consortium hoy etu ahibo pare Shwe project where is this Shwe project located is located in Myanmar as a consortium of companies from South Korea India and Myanmar the Indian PSU GAIL is an investor of the project GAIL Gas Authority of India Limited is also a investor in this project ONGC BDS Limited has invested 720 million till 30% in this company. Yeah, aligned with India's Act East policy and also a part to develop energy bridges with its immediate neighbors. Act East policy mane ki? Look East policy aru Act East policy mane ki? Look East policy mane ki asile? Help kora, belego pa help lua, help kora, link kora. Act East policy মানে কি শর্টকাট কৰি দিছে Act East policy মানে strategic cooperation including defense আমাৰ নিজৰ দেশৰ বাউন্ডাৰী স্ট্ৰেট কৰা আমি মিসাইলো বিকিছো না বহুত কান্ট্ৰি যেতিয়া তোমাৰ সিকিউৰিটি আহি যায় ভিতৰলে সিকিউৰিটি হলে Act East policy Look East policy যোনটো মিস্টাৰ our former prime minister PV Narasimha Rao started that was with what neighbors বিলাকৰ লগত মিল মিলাপ কৰি থকা কিন্তু Act East policy by Mr. Narendra Modi is what ভৰাই দিলে কি সিকিউৰিটি ভৰাই দিলে যেনেকে নেপালৰ কিবা প্ৰবলেম হ'ল ভুটানৰ কিবা প্ৰবলেম হ'ল হয় না হেনেকুৱা ডোকলাম ইস্যু এই আসাইলৱা বোৰ্ড অফ ডাইৰেক্টৰ্স ONGC আৰু ONGCL ৰ কিন্তু একে হয় হা বিদেশ লিমিটেড আৰু ONGC একে হয় সো শশী শংকৰ চেয়াৰম্যান এণ্ড MD এতিয়া বহুত গিটা এনাউন্সমেন্ট আছিল কালি যোৱাকালি এনাউন্সমেন্ট গিটা মই ভালকে কৰি দিছো হা
আই এম গোয়িং অফ ফ্ৰম দ্য স্ক্ৰীন কৈ দিছোঁ এতিয়া Union Atomic Energy and Space Minister Dr. Jitendra Singh informed that minister will constitute Indian National Space Promotion and Authorization Center. Highlight koi dim moi. Highlight. Government ki koise constitute ki koribo Indian National Space Promotion and Authorization Center. In space. In space mane Indian National Space Promotion and Authorization Agency for effective socio-economic usage of space technology. Private kora kotha koise no hetu karone. Dr. Singh, Jitendra Singh কোন হয়? He is also a development minister of North Eastern region হয় না donor আমার North Eastern region minister হয়. He is from Udhampur, JNK, Jammu and Kashmir. Dr. Singh added that the public sector enterprise New Space India, yes one. New Space India Limited, headquartered in Bengaluru, will endeavor to be re-in space etwe aru pohilo ba. Yes one. Urban cooperative and multi-state cooperative banks. Urban cooperative and multi-state cooperative bank direct supervision কাৰ হ'ব এতিয়া Reserve Bank of India. Reserve Bank of India was formed in 1 April 1935 under RBI Act of 1934. It had its first initially had its headquarters where it had its headquarters in Kolkata, then it shifted to Mumbai in 1937 and RBI was nationalized in 1949. The decision is said will ensure financial stability man dogane shortly ordinance etu ei sa Kushinagar district jonto international airport in Kushinagar ko ki banabo international airport banabo ordinance Kushinagar first India's first transgender university will be in Kushinagar in Uttar Pradesh more take interlink koriba highlighting the impetus which decision will provide to international tourism in the country tourism karone ki korise Buddha circuit. The minister improved that it will help development of nearby tourists including Sarnath and Buddha circuit ki include koribo Sarnath aru Gaya ko include নকৰে একচুয়ালি এটো কৈছে যে এটো হেল্প হ'ব এটা স্কিম আছে ইয়াৰ কি স্কিম আছে কবাচোন তোমালোকে কমেন্ট বক্সত কি স্কিম আছে এতিয়া মুদ্ৰা অলপ মুদ্ৰা বিষয় তোমালোকক অলপ পঢ়াই দিও নহলে পিছত কবা যে স্যাৰ আপুনি মুদ্ৰা নপঢ়ালে অলপ ব্রিফ দি দিছো ইমান নকও তোমালোকে নিজে পঢ়িবা বহুত বস্তু দি দিছো মাইক্ৰো ইউনিট ডেভেলপমেন্ট এন্ড ৰিফাইনেন্স মুদ্ৰা ইজ এন NBFC নন বেংকিং ফাইনান্সিয়াল কৰ্পোৰেচন company supporting development of and Mudra provides refinance to banks microfinance 1 lakh microfinance agency 1 lakh toka lake loan diye kintu moi 50000 koislu niki mort korise mo 50000 nohoy ha RBI check koriba 1 lakh hoy agote asile moi photakle mane palu etu kan photakle mort korile mo ekru microfinance agency kiman lage diye 1 lakh lake diye for lending equaling 10 minutes 10 lakhs etia budilba height শিশু 50000 লাগে কিশোর কোনো নহয় 50000 বা 5 লাখ তরুণ 5 লাখ বা 10 লাখ পহিলো বা পিডিএফ পৰা সব বস্তু ক্লিয়ার হৈ যাব তোমালোকৰ এয়া The following funding support from Mudra are two types question hude kintu de banking students hude micro credit scheme for loans up to 1 lakh finance to MFIs. That's a refinance scheme from commercial bank, regional rural bank, small finance bank and trade. Duta type of diye. Eta MFI through di, aur eta commercial bank, RRBs and small finance SFBs and small finance bank. Kiman lage? 200 crore. Ki ase on tap licensing. On tap licensing. Payment bank. Kiman lage payment bank? Payment bank kiman lage? 100 crore. Start koribo karone 100 crore. Small finance bank. Usha Thorat committee. Payment bank. কোন হয়? Payment bank. যোনজনে NPA ওপৰত দিছিলে সুনীল মেহতা তেওঁ কমিটি আন্ডাৰ সুনীল মেহতা former MD and CEO of Punjab National Bank. Microcredit scheme পহিলবা কি হয় এতিয়া purpose কি কাক কাক দিয়ে vendor state mudra for mudra card equipped for micro units transport vehicle agri and allied services tractor transport vehicle auto rickshaw চলাব লাগে তোমাৰ small সৰু সৰু ই ৰিক্সা কিবা কিনিব লাগে মুদ্ৰা আন্ডাৰ কি collateral free loan পাবা হয় না collateral কিমানটা collateral থাকে pledge টাইপৰ তাৰপিছত hypothecation और mortgage. तुम लोगों ने मुझे क्या चिंदी समझा है क्या मुझे आता है सब कुछ कोई सुना है जेटा मैं आसो इकोनॉमिक गुरु तुम्हारे टेंशन लो दरकार नहीं
সো প্লেজ হাইপথিকেশ্যন আৰু মৰ্টগেজ মানে কি যোনটো ৰাখি কিনে তোমালোকৰ এটা ঘৰ ধৰা প্ৰপাৰ্টি আছে তোমালোকৰ হাউচটো এগেইনষ্টত ধৰা 20 লাখ পালা সেইটো কি হাউচটো মৰ্টগেজ ৰাখিলা না পইচা যদি চুকাব নোৱাৰা বেংকে ঘৰটো বিকি কিনে পইচা পাব হাইপথিকেশ্যন মানে কি ধৰা কাৰ লোন ওনাৰশ্বিপ লগে লগে ট্ৰান্সফাৰ হৈ যায় যাৰ ওনাৰশ্বিপ লগে লগে ট্ৰান্সফাৰ হৈ যায় সেইটো কি হাইপথিকেশ্যন মানে বেংকে তোমাক লোন দিলে হা লোনটো দিলে একো সিকিউৰিটি লোৱা নাই সেই বাইকখনে সিকিউৰিটি কিন্তু কি তুমি লগে লগে সেইখন পাইছা লগে লগে চলাব পাৰিবা ফ্ৰম দা ডে 1 গেট গো প্লেজ মানে কি প্লেজ ভাবাচোন প্লেজ মানে কি আজি তোমালোকে প্লেজ মানে কি পঢ়িবা কি কৈছিলো যোৱাকালি জানো মই কিন্তু নকওঁ তোমালোকৰ ভিতৰত কি লাগে মোক সেইটো ইনিচিয়েটিভ সেইটো বস্তুটো মানে কি কয় মানে তোমালোকৰ আনন্দে ডুবে हुए ভাৱনাও সেই তোমালোকৰ গেহেৰে সমুদ্ৰৰ ভিতৰত ক'ত বা সেইটো ভাৱনাটো সোমাই আছে ভাৱনাটো ওলাব লাগে ভাৱনা বেন নহয় আকৌ নো আই এম নট টকিং এবাউট ভাৱনা বেন সেইটো ওলাব লাগে কেনেকৈ তোমালোকৰ ভিতৰত কি আছে মানে বোলে জানা উচিত নহ'লে তোমালোকে হাউচ অফ কাৰ্ডছৰ একটা পাককে পৰি যাবা এতিয়া চোৱা কমিউনিটি সোশ্যাল এণ্ড পাৰ্চনেল এজ জিম বিউটি পাৰ্লাৰ এবাৰ খুলিব ফুড পাপড় মেকিং আচাৰ টেক্সটাইল চিকেন ৱৰ্ক জাৰি জাৰডোজি পাৱাৰ লুম টেক্সটাইল ইণ্ডাষ্ট্ৰি গমেই পা বিজনেছ শ্বপ এণ্ড ট্ৰেড কিপাৰ লাৰ্নিং এই কিবা কিবি দোকান চোকান খোলাৰ কাৰণে ইকুইপমেণ্ট ফাইনেন্স থ্ৰু মাইক্ৰ' ইউনিটছ আপ টু 10 lakhs এলাইড এক্টিভিটি আৰু মুদ্ৰা কাৰ্ডো আছে হা মুদ্ৰা কাৰ্ড বুলি এখন ডেবিট কাৰ্ড আছে সুধিব পাৰি ইণ্টাৰভিউ কুৱেশ্যন ডেবিট কাৰ্ড ডু মুদ্ৰা প্ৰভাইড ডেবিট কাৰ্ড য়েছ মুদ্ৰা প্ৰভাইডছ এ ডেবিট কাৰ্ড এতিয়া দা মুদ্ৰা প্ৰাইচিং অলপ দিম পঢ়ি ল'বা নিজে অলপ দিম বেছি নিদিওঁ তোমালোকৰ ভিতৰৰ পৰা মোক সেই ভাৱনাটো আনিব লাগে এতিয়া সবচে ইম্পৰ্টেণ্ট কি মই হাইলাইট কৰি দিছোঁ বস্তু চাই যাবা ইণ্টাৰভিউত সুধিব পাৰে তোমালোক মাইক্ৰ'ফাইনেন্স ইনষ্টিটিউশ্যন হয় NBFC নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজ আৰ প্ৰেজেণ্টলি ৰেগুলেটেড বাই ৰেগুলেট কোনে কৰে RBI হয় নে RBI কৰে তোমালোকৰ হেৰি কোনে কৰে এই হাউচিং সেক্টৰো কোনে কৰে হাউচিং সেক্টৰো কোনে কৰে হাউচিং সেক্টৰ ইজ অলসো ৰেগুলেটেড বাই RBI কি কৰে নেশ্যনেল হাউচিং বেংকটো নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্টিটি হৈ গ'ল এতিয়া মাৰ্জিন কেপ মাইক্ৰ' ফাইনেন্সৰ কাৰণে মাৰ্জিন কেপ কিমান ফৰ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন মাৰ্জিন কেপ ইজ 10% হেভিং লোন পৰ্টফলিঅ অফ মোৰ দেন 100 crore ইণ্টাৰভিউ কুৱেশ্যন গাইজ MFI মাৰ্জিন কেপ কিমান 10% অফ having loan portfolio of more than 100 crore তাৰপিছত 12% for smaller MFIs 100 crore কে বেছি থাকিলে কিমান মাৰ্জিন কেপ 10% আৰু 100 crore কে কম থাকিলে মাৰ্জিন কেপ কিমান 12% অৰ 10 সৰি 100 crore কে তলত থাকিলে মাৰ্জিন কেপ 12% 100 crore কে ওপৰত হলে মাৰ্জিন কেপ 10% এইবিলাক ইমান চাব নালাগে মাথাৰ ওপৰতে যাব কিন্তু NBFCs কাৰণে চাই লোৱা ইন্টাৰেষ্ট কেপ অফ 6% ওভাৰ এণ্ড এবভ মুদ্ৰা ৰিফাইনেন্স উঠে মানে তাহাঁতে যে মুদ্ৰা আণ্ডাৰত কিবা দিয়ে সেইটো কাৰণে এইবিলাক হয় ইমান চাব নালাগে তেওঁলোকে এইবিলাক মই বুজাম তোমালোকক যেতিয়া বেংকিং আৱাৰনেছ ক্লাছ ল'ম কিন্তু এতিয়া কাৰণে ইমানেই নহ'লে এইটো মই বুজাওঁতে 1 ঘণ্টামান গুচি যাব এতিয়া তাৰ আগতে বস্তুটো মই বুজালো তো এতিয়া এটা বস্তু PSL কিন্তু মনত ৰাখিবা দেই PSL পাকিস্তান সুপাৰ লীগ নহয় ইটছ priority sector lending in short priority sector lending মানে কি এটা চোৱা বেংকে বিজনেছত আহিছে কিয় বেংক বিলাক বা নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজ বিজনেছত কিয় আহিছে তাতে এন্টাইটি বিলাক মই দিলে যে বেংক হয় তুমি যে বেংক হয় তোমালোকে বিজনেছত কিয় আহিছা বিকজ ইউ হেভ টু আৰ্ন প্ৰফিট হয় না যিমান পাৰা সিমান প্ৰফিট লাগে হেনেকে যদি লাগে তুমি লোন কাক দিবা তুমি সদায় এনেকুৱা মানুহক লোন দিবা যাৰ পৰা তুমি লোন পোৱা হয় না বেলেগ মানুহক লোন নিদিয়া দুখীয়া মানুহক তুমি লোন দিবা অবভিয়াছলি নিদিয়া কাৰণ তুমি জানা যে বেংকৰাপ্ট হ'ব পাৰে হয় নাই সেইটো কাৰণে তুমি লোন নিদিয়া সেইটো কাৰণে ৰিজাৰ্ভ বেংকে কি ক'লে উলিয়ালে কি প্ৰায়ৰিটি সেক্টৰ লেন্ডিং দ্যাট ইজ নন এজ PSL প্ৰায়ৰিটি সেক্টৰ লেন্ডিং তাৰ আণ্ডাৰত কি কৈছে 40% অফ লোনছ শুড বি গিভেন টু দা 8 কেটেগৰিজ এই 8 কেটেগৰি কিটা কি মই কৈ দিম 40% অফ লোনছ মানে যদি তোমাৰ 100 টকা তুমি ধৰা আজি ষ্টেট বেংক অফ ইণ্ডিয়া তোমাৰ লোন কিমান দিবা তুমি গোটেই বছৰটোত বোলে 100 টকা মই লোন দিম তাৰ ভিতৰত 40 টকা তুমি প্ৰায়ৰিটি সেক্টৰ তাৰ ভিতৰত 40 টকা তুমি প্ৰায়ৰিটি সেক্টৰ লেন্ডিংক দিবই লাগিব বাকি 60 টকা তুমি য'ত দিয়া জাক দিয়া যেনেকৈ দি থাকা এতিয়া কৈছো কি 40% ডিভাইডেড ইনটু 8 কেটেগৰিজ
এতিয়া 8টা কেটেগৰী কি মোৰ টাকা HRO সীমা H মানে হাউচিং R মানে ৰিনিউৱেবল এনাৰ্জি O মানে আদাৰ্স আদাৰ্সত কি পৰে মাইনৰিটিজ তোমাৰ সেলফ হেল্প গ্ৰুপস তাৰপিছত তোমাৰ মাইনৰিটিজ মানে ধৰা SC ST সেলফ হেল্প গ্ৰুপ দেন তোমাৰ কি পৰিলে দেন প্ৰধান জনধন যোজনা আন্ডাৰ যোনবিলাকৰ হেৰি আছে তোমাৰ এই বেংক একাউণ্ট আছে সেইবিলাক দেন স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ এইবিলাকে আৰু ঠিক আছে আমি আদাৰ্সলৈকে পঢ়িলা সীমাটো পঢ়িব লাগে না সীমা মানে কি সীমা HR পঢ়িলো HR মানে কি হাউচিং R ফৰ ৰিনিউৱেবল এনাৰ্জি দেন O ফৰ আদাৰ্স আদাৰ্সত কি পৰে গম পালা S মানে সোশ্যাল ইনফ্রাস্ট্রাকচার সোশ্যাল ইনফ্রাস্ট্রাকচার মানে কি schools colleges hospitals bridges those are social infrastructure export credit স্কুল বনালা এডুকেশন নহব এডুকেশন M for micro small and medium enterprises আৰু A for agriculture MSME কি কৈছিলো মই বাৰে বাৰে কৈ দিওঁ ষ্টুডেন্ট বিলাকে বাৰে বাৰে ৰং কৰিব মাইক্ৰো স্মল মিডিয়াম মিনিষ্টাৰ কোন নিতিন জয়ৰাম গডকাৰী হি ইজ MSME মিনিষ্টাৰ হয় না এণ্ড হি ইজ মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ ফ্ৰম কনষ্টিটুৱেঞ্চি নাগপুৰ মহাৰাষ্ট্ৰ এতিয়া ইনভেষ্টমেণ্ট আৰু কি আছিলে টাৰ্ণঅভাৰ মাইক্ৰ' কিমান 1 কৰোৰ সব কৰোৰত দেই 1 কৰোৰ ইনভেষ্টমেণ্ট আৰু 5 কৰোৰ টাৰ্ণঅভাৰ এইটো 10 কৰোৰ ইনভেষ্টমেণ্ট আৰু 50 কৰোৰ টাৰ্ণঅভাৰ এইপিনে কি 50 কৰোৰ ইনভেষ্টমেণ্ট আৰু 250 কৰোৰ টাৰ্ণঅভাৰ সো আই হোপ দিস ইজ ক্লিয়াৰ ভালকে পঢ়িবা আৰামছে হেৰি হৈ যাব এতিয়া world's first gold backed digital gold currency launch in India প্ৰথম লঞ্চ হৈছে ন আমাৰ ইণ্ডিয়া IBMC Financial Professionals Group, an internationally recognized financial services institution and business consultant, has joined hands with US Gold Currency Incorporated and Blockfields to bring the world's first monetary gold-backed digital currency to India. The currency is also being simultaneously introduced in the Gulf Cooperation Council, GCC, Middle East and Africa. So, Pune IBMC Financial Professional Group, has joined US Gold Currency Incorporated and Blockfields to bring the world's first monetary gold-backed digital currency to India. GCC মানে Gulf Cooperation Council. এতিয়া US Gold কৈছে US Gold কি হয়? What is US Gold? US Gold currency is world's first digital asset represented by American Eagle 1 ounce gold coin minted by US Federal Reserve Mint. আহিব কোৱেশ্চন আহিব APSC SEBI NABARD SOB RBI grade B. This is important. Customers can redeem US gold tokens at any time in US dollars on American Eagle 1 ounce gold coins worldwide. Corporates can reduce the cost of business transaction and settle their inter-country company transaction to address their business risk. Business risks মানে কি যেনেকে operational risk, business risk, credit risk. Business risks মানে কি business risk মানে তোমাৰ কোম্পানী যদি মাৰ্জাৰ হৈ যায় M&A যদি হৈ যায় মাৰ্জাৰ এণ্ড একুইজিশ্যন যদি হৈ যায় বিজনেছ ৰিস্ক কাৰোবাৰ তুমি লোন দিছা লোন ৰিকভাৰ হোৱা নাই তেতিয়া এইটো ক্ৰেডিট ৰিস্কত পৰিব বিজনেছৰ লগত যি আনচাৰ্টেনিটি থাকে সেইবিলাক বিজনেছ ৰিস্ক যেনেকৈ মাৰ্জাৰ হৈ গ'ল ফটাকলে তোমাৰ প্লেণ্টত জুই লাগি গ'ল হয় নাই এতিয়া IBMC presence as partner exclusive with US gold currency the issuer হেতু গম পালো আমি Blockfields আৰু US gold কলুৱে তোমাক Blockfields কি হয় Blockfields a global leader in liquidity provision of digital assets US gold each gold coin is backed by US কিমান US 1 ounce gold কিমান 33.931 gram minted by US Federal Agency US Mint yes the holders
of the currency can redeem their digital assets as physical gold coin or US dollars anywhere in the world. It is more talk anywhere in the world. USG is backed by US monetary gold coin and ensures true value currency. Backed কৰিছে চোৱা এটো কাৰণে ইম্পৰ্টেন্ট পঢ়িলে সব ক্লিয়াৰ হ'ব এটো USG US gold the blockchain security verified currency by the authority CertiK US partnering with IBM and Ethereum Foundation to ensure the obligatory security of IBM কোন পার্টনার আছে IBM ও Ethereum Foundation আছে blockchain technology chairman IBMC Financial Corporation কোন HE Sheikh Khalid bin Ahmed Al Hamid more টাকা CEO কোন Financial Mr. Sajid Kumar PK Director US Gold Larry Darby Founder Mr. Mark Benson আৰু এটা নিউজ আহিলে এতিয়া আৰু এটা ইম্পৰ্টেন্ট নিউজ Distress Assets Fund to provide rupees 20,000 crore guarantee to MSMEs. Nitin Gadkari launched the credit for subordinate debt to provide 20,000 crore of guarantee cover to 2 lakh micro, small and medium enterprise. জানা আনসার্টেনিটি কিমান আছে সৰু সৰু বিজনেছে যদি পইচা নাপায় বন্ধ হৈ যাব হেতু কাৰণে পইচাটো লাগিব ন বেংকেটো পইচা নিদিয়ে প্ৰথম কথা কোনো কলে কেনে এইটো সময় তোমাৰ ইকোনমি ইমান কন্ট্ৰাক্ট হৈ আছে তুমি নিজে পইচা দিলে তোমাৰ লছ হৈ যাব ন হেতু কাৰণে গভৰ্নমেন্টে ইন্টাৰভিন কৰি কৈছে যে আমি এমএসএমই কাম কৰিবৰ কাৰণে বহুত পইচা দিম সেখানে মৰাটৰিয়ামো দিছে এবছৰৰ কাৰণে কিন্তু ইন্টাৰেষ্ট লেভি হৈ থাকিব ডুৰিং দ্য মৰাটৰিয়াম পিৰিয়ড দ্যাট ইজ অন ইয়ৰ প্ৰিন্সিপাল নাভাবিবা যে এবছৰ মৰাটৰিয়াম কাৰণে ইন্টাৰেষ্ট লেভি নহয় নো ইন্টাৰেষ্ট উইল বি লেভিড ফৰ দ্য এণ্টায়াৰ পিৰিয়ড whenever your moratorium starts. The funding scheme to help the distressed MSME sector entails a sub-debt facility of the promoters of those operational MSMEs that are distressed or non-performing assets (NPAs). It is also called the Distressed Asset Fund. Pohiba, what is Distressed Asset Fund? Here a definition to us for MSMEs. According to the scheme, the guarantee cover worth to be 20,000 crore will be provided to the promoters. Promoters mane ki? Mane malik. Who can take debt from the banks to further invest in the stressed MSME unity and equity. The scheme seeks to extend support to the promoters of the operation that are stressed and have become NPAs as on April 30, 2020. This is important. Promoters of the MSME will be given credit equal to 15% of the stake or 75 lakh, whichever is lower. Jiban stake আছে তার 15% হে দিব কিন্তু to a maximum of 75 lakhs, not more than 75 lakh 1 টাকা নিদিয়ে বা 1 টাকা নিদিয়ে 75 lakhs এ দিব. 90% guarantee coverage for this sub debt will be given under the scheme, whereas the remaining 10% come from promoters concerned. So 1 টাকা ভিতৰত 90 টাকা কোনে দিব এটো স্কিমে দিব বা 10 টাকা কোনে দিব promoters এ দিব. There will be a moratorium of 7 years on payment of principal amount, whereas maximum tenure for the repayment will be 10 years. 7 years of moratorium পহা moratorium মানে ৰাখি ধৰিছে পইচা দিব নালাগে moratorium মানে কি ৰাখি ধৰিছে এটা পইচা দিব নালাগে 7 বছৰ লাগে moratorium আছে তুমি পইচা দিব নালাগে কিন্তু 7 বছৰ হৈ যোৱাৰ পিছত তুমি ষ্টাৰ্ট কৰিবলৈ মানে কিমান বাৰ্ডেন হৈ যাব তুমি নিজে ভাবা repayment will be 10 years. Promoters of MSME meeting the eligibility criteria may approach the scheduled commercial bank and the scheme will be operational through credit ঘেটাহন পহালো credit guarantee fund trust for MSME মানে কি credit guarantee fund trust for MSME মানে কি পঢ়াইছো এটো মানে already discussed. India retains position of third largest economy on triple P basis for 2017. Pune olaise World Bank by World Bank data. Or triple P mane purchasing power parity of 2017 rank olaise of 2017 purchasing power parity. Triple P of the rupee per dollar at the gross domestic product level rose to 20.61 in 2017 from Iman 2000. So এবোৰ লিখিবলৈ কামত আহিব এতিয়া এক্সচেঞ্জ ডলাৰ টু ৰূপী ৰ'জ 46 এয়া PLI মানে কি প্ৰাইচ লেভেল ইনডেক্স দ্য ৰেশিও অফ ট্ৰিপল পি টু কৰস্পন্ডিং এবিলাক পঢ়িবা এতিয়া এইটো চোৱা ইণ্ডিয়া ইজ অলসো দ্য থাৰ্ড লাৰ্জেষ্ট ইকোনমি ইন টাৰ্মছ অফ ইটস ট্ৰিপল পি বেসড শেয়াৰ ইন গ্লোবাল একচুৱেল ইণ্ডিভিজুৱেল কনজাম্পশ্যন এণ্ড গ্লোবাল গ্ৰোথ কেপিটেল ফৰ্মেশ্যন সেড দ্য নেশ্যনেল ষ্টেটিষ্টিকেল অফিচ এতিয়া এটা টাৰ্ম আছে তোমাৰ মস্পি মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন মিনিষ্টাৰ কোন হয় ৰাও ইন্দ্ৰজিৎ সিং আৰু কনষ্টিটিউয়েন্সি কি হয় গুৰুগ্ৰাম The World Bank has released new triple Ps for the reference year 2017 ইমান দৰকাৰ নাই এটা the ICP as well it all of that World Bank has released new triple Ps for the reference year 2017 under the International Comparison Program
that adjusts for differences in the cost of living across economies of the world. Globally, 176 economies participated in the cycle of ICP. The ICP মানে International Comparison Program is the largest worldwide data collection initiative under the guidance of UN Statistical Commission with the goal of producing triple Ps, which are vital for converting measures of economics and comparative. Bas pohiba bas etu more rakhiba ekane eta heri dite etu more rakhiba etu ICP International Comparison Program of the World UN Statistical Commission হয় না India participated all the triple Ps since 1970. As per it, India retained the regional position as the second largest economy, accounted for second largest economy after China. Our region কোন হয় India মানে South East Asia. India second, China first. আৰু India is also the second largest economy in terms of triple P. The next I call ইমান দৰকাৰ নাই বাস গম পোৱা আৰু this is for your information. এতিয়া merger and acquisition এই আছে Adani Power to acquire US-based AES Fortnite stake in Odisha Power for 1019 crore. 49% কিনিব Odisha Power Generation Corporation পৰা ঠিক আছে কিমান এতিয়া Odisha Power Generation Corporation ক'ত আছে বুলি সুধিব পাৰে Odisha বুলি তো সবেই জানে Banharpalli in Jharsuguda district Banharpalli in Jharsuguda district. আৰু USA को 51%. এতিয়া CEO কোন হয় Adani Power? Vinita Jain, Adani Power headquarter Ahmedabad. Chief Justice of Odisha High Court Mohammad Rafiq. এয়া Kutchi Ashadi Beach. Ashadi Beach or Ashadi Beach observed on the second day of Shukla Pakshi. Region is the Kutch New Year. Kutchi মানে ক'ত আছে গুজৰাটৰ Vijay Rupani আৰু Acharya Devbrat. হয় না region called Kutch New Year. Celebrated Ashad Beach is mostly Ashad Beach is a festival of which state? Gujarat. Of the Kutchi community of Kutch. Run of Kutch. Chief Justice Kuna Dr. Mr. Vikram Nath of Gujarat High Court. Yeah. Tourism Ministry conducts webinar of Vedic food and spices of India. Tourism Ministry Minister কোন হয় Prahlad Singh Patel. আৰু তেওঁ কোন হয় Tourism and Culture. Constituency Damoh Madhya Pradesh. A showcase of the Vedic পঢ়িবা দেখো अपना देश webinar series দেখো अपना देश তো এটা মই হিনাখন পঢ়াইছো কালচাৰ এটা Vedic food and spices of India কোনে লঞ্চ কৰিলে Prahlad Singh Patel হয় না Damoh Madhya Pradesh Minister of Tourism and Culture. India series is under Ek Bharat Shreshtha Bharat যার under state pair করে Assam is paired with Rajasthan. এতিয়া হেডনাখন মই এতিয়া FATF হয় না FATF এর হেড কোন জিয়াংমিন লিউ FATF এর কিমান কান্ট্রিজ আছে 39 মানে 37 countries are 2 observer states 37 country latest FATF কোনে জয়েন কৰিলে ইজৰাইল headquartered in Paris. এয়া হেনা মই পঢ়াইছো যোৱাকালি মই পঢ়াইছো যোৱা লাষ্টৰ লেকচাৰৰ গ্ৰে লিষ্ট আৰু ব্ল্যাক লিষ্ট দুখন থাকে মানে এটো কৈছে যে পাকিস্তানক ষ্টিল এতিয়াও ক'ত ৰাখিছে গ্ৰে লিষ্টত ৰাখিছে এটো ইম্পৰ্টেন্ট হয় কাৰণ টেৰৰ ফাইনান্সিং এটা ইম্পৰ্টেন্ট বস্তু হয়. Yes, a decision has been taken as Pakistan has failed to check flow of money to terror groups like Lashkar-e-Taiba and Jaish-e-Mohammed. These are very important in the grey list. Task Force third and final virtually. Yes, presidency Jiangming Liu. Next meeting held in October. Grey list থাকিব যদি grey list যদি নিদিয়ে তেনেহলে black list পঠাই দিলে খেলাই খতম হৈ যাব এটা black list থাকিলে কি ফান্ডিং তুমি নোপোৱা black list সোমাই গলে কোনো ইন্টাৰনেশ্যনেল অৰ্গানাইজেচনৰ ফান্ডিং নোপোৱা কিন্তু Yeah, if Pakistan fails to comply with the ATF directive by October, there is every possibility blackly North Korea and Iran. Blacklisted কোন আছে North Korea and Iran আছে এতিয়াও তো পাকিস্তানক ভৰাই দিলে তিনিখন হৈ যাব হয় নাই টেৰৰ গ্ৰুপ আছে LET JEM Hajbul Mujahideen ASO has 39 members to recognize regional member the European Commission এতিয়া দুটা রিজিনাল মেম্বার কোন হয় 39 অফ ভিতৰত দুটা হল এটা ইউৰোপিয়ান কমিশন আৰু এটা গালফ কৰ্পোৰেচন কাউন্সিল
এইটো কি হয় এইটো এটা ডিসপিউটেড এইটো কি আইল্যান্ড এটা হয় না এইটো ডিসপিউটেড বিটুইন চাইনা এণ্ড জাপান সেনকুকু আইল্যান্ড বুলি কোৱা হয় এইটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছত বহুত ইম্পৰ্টেণ্ট সেইকাৰণে মই তোমালোকক দিছোঁ এতিয়া ভোট ইন জাপান টু চেঞ্জ ষ্টেটাছ অফ ডিসপিউটেড আইল্যান্ড থ্ৰেটেন্স টু ৰেজ টেনশ্যনছ উইথ চাইনা মানে নামটো তেওঁলোকে চেঞ্জ কৰিব A bill that changes the status of an island chain claimed by both Japan and China was approved by a city council in Okinawa, generating a strong protest from Beijing, which said it had dispatched Coast Guard ships to the area. The Ishigaki City Council in Japan, Okinawa Prefecture approved the legislation that changes the administrative status of the uninhabited island known as Senkaku in Japan and Diagnos in China. কি বুলি কোৱা হয় Senkaku in Japan বুলি কোৱা হয় আৰু Diagnos in China বুলি কোৱা হয় চাই লোৱা সেনকাকু ক'ত আছে এইটো জিঅ'গ্ৰাফিকেল বাউণ্ডাৰীবিলাক ইম্পৰ্টেণ্ট হয় ফ্ৰম টচিনৰো সেনকাকু নামটো কি আছিলে টনিশিৰো এতিয়া টনিশিৰো সেনকাকু আণ্ডাৰ এৰিয়া অফ ইচিজাকি জাপান নিউ দ্য আইলেণ্ড ইমান গম পাব নালাগে এইটো ইম্পৰ্টেণ্ট কিহৰ কাৰণে জিঅ'গ্ৰাফিকেল পইণ্ট অফ ভিউ both Tokyo and Beijing claims is 1972 এটা ইম্পৰ্টেণ্ট হয় ইণ্টাৰনেশ্যনেল পঢ়িবা গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে বেলেগ কোনো যাব নালাগে এইটো চাই লোৱা সাৰ্বিয়া ষ্ট্ৰংমেন উইন্স বিগ ইন ইলেকশ্যন বয়কটেড বাই দ্য অপজিশ্যন প্ৰেচিডেণ্ট কোন হ'ল এলেকজেণ্ডাৰ ভুচিছ হু ইজ ইলেক্টেড দ্য নিউ প্ৰেচিডেণ্ট অফ সাৰ্বিয়া হি ইজ এলেকজেণ্ডাৰ ভুচিছ এতিয়া সাৰ্বিয়াৰ কেপিটেল কি বেলগ্ৰেড কাৰেঞ্চি দিনাৰ নোভাক ৱৰ্ল্ড নম্বৰ 1 ATP নোভাক জকোভিচো কি হয় সাৰ্বিয়াৰ পৰা আৰু ফলোড বাই ৱৰ্ল্ড নম্বৰ 2 কোন হয় ৰাফেল নাডাল আৰু ছোৱালী ক্ষেত্ৰত WTA ৱৰ্ল্ড নম্বৰ 1 কোন হয় এশলি বাৰ্টি শি ইজ ফ্ৰম অষ্ট্ৰেলিয়া তাৰপিছত সিমোনা ৱৰ্ল্ড নম্বৰ 2 হালেপ শি ইজ ফ্ৰম ৱেৰ শি ইজ ফ্ৰম ৰোমানিয়া কেপিটেল বুকাৰেষ্ট কাৰেঞ্চি লিউ অস্ট্রেলিয়া ক্যানবেরা ডলার এইটো চাই লোৱা হা এটা বস্তু সার্বিয়ান প্রভিন্স এইটো বস্তু এটা মনত ৰাখা The result could give Mr. Vučić greater leeway to forge a peace agreement with Kosovo, the former Serbian province that broke from Belgrade in 1999. So Kosovo কথা গম পাবা Kosovo নিউজত আছে এতিয়া চাইনা জয়েন্স UN Arms Trade Treaty to enhance world peace and stability হয় না The People Republic of China is ready to join the UN Arms Treaty with a global pact that would common board to adapt হেতু আৰু চাইনা জয়েন কৰিব regulate the sales এটু মানে ATT কি হয় एक्चुअली ATT কি হয় মানে তুমি এটা বিকা কিনা যেতিয়া কৰা না এক্সপোর্ট কৰা বা ইম্পোর্ট কৰা কাক কাক বিকিছা তাৰ এটা ৰেজিষ্ট্ৰি থাকিব লাগে সব মেম্বাৰ নেশন ইন্ডিয়া কিন্তু ইয়াৰ মেম্বাৰ নহয় ইন্ডিয়া কেলে মেম্বাৰ নহয় কাৰণ ইন্ডিয়া কৈছে there is a difference between exporting country and importing country আৰু এটু যদি সাইন কৰি দিয়া নহয় ATT তেনে কি হয় এক্সপোর্টিং কান্ট্রি বিলাকৰ কথাই শুনিব লাগিব হেকানে ইন্ডিয়া মানে ইমান কৰা না এই টেৰৰিজম অৰ্গানাইজেশ্যন টেৰৰ ফাইনান্সিং যোনটো ন এটো মানে ৰখাব নোৱাৰে এটো ইন্ডিয়া ধাৰণা মূৰ ধাৰণা নহয় একচুয়ালি এটো ইন্ডিয়ান গভৰ্ণমেণ্টে যি কৈছে এটো মই তোমাক কৈছো as per the study by Stockholm International Peace Research Institute SIPRI United States China is the second largest after US China is the second largest arms producer in the world ক'ত আছে SIPRI headquarter Solna এতিয়া আর্মস ট্রেডৰ বিষয়ে পঢ়িবা আর্মস ট্রেডটো কি হয় কেতিয়া হৈছিল অন 24 ডিসেম্বৰ 2014 স্টেট 104টা 103 খন ৰেটিফিকেশন 97 এসএন 7 and signatories 130 এতিয়া যুক্তি 2.0 Union HRD Minister virtually launches Yukti 2.0 platform for higher education institute in New Delhi. Union Minister launched an initiative Yukti 2.0 systematically assimilate technologies having commercial potential and information related to incubated startup in our higher education. Ki startup hoy na startup or karone ki hoy Yukti 2.0 agoto Yukti ulaise to Yukti full form ki hoy ami sai lo agot Yukti Young India combating COVID with knowledge, technology and innovation. Young India combating COVID with knowledge, technology and innovation কেতিয়া 11 এপ্ৰিল 2020 আগতে লঞ্চ কৰিছিল 11 এপ্ৰিলত যুক্তি কৰিছিল 2.0 কৰিলে
হয় এতিয়া চোৱা AICTE চেয়াৰমেন কোন প্ৰফেসৰ অনিল সহস্ৰবুদ্ধে আৰু এডিশনাল সেক্ৰেটাৰী মিস্টাৰ ৰাকেশ ৰঞ্জন অফ মিনিষ্ট্ৰি অফ হিউমেন ৰিসোর্স এণ্ড ডেভেলপমেন্ট ৰাকেশ ৰাজন নট ৰঞ্জন ৰাজন এটা এপইন্টমেন্ট ঋষি সুনাক appoints Indian origin CEO as UK financial watchdog এতিয়া চাঞ্চেলৰ ঋষি সুনাক appointed নিখিল ৰাঠি কাক এপইন্ট কৰিলে নিখিল ৰাঠি Chief Executive of London Stock Exchange as a new Chief Executive of Financial Conduct Authority FCA Financial Conduct Authority which regulate UK financial markets and 59,000 financial services firm মানে ঋষি সুনাক কি হয় এজন চেঞ্চেলৰ হয় তেওঁ কাক নিয়োগ কৰিলে তেওঁ দিলে নিখিল ৰাঠি হয় না কাক চিফ এক্সিকিউটিভ অফ লণ্ডন ষ্টক এক্সচেঞ্জ তেওঁ নিখিল ৰাঠি কোন হয় চিফ এক্সিকিউটিভ অফ লণ্ডন ষ্টক এক্সচেঞ্জ হয় এজ দ্য নিউ এক্সিকিউটিভ অফ ফাইনেন্সিয়েল কণ্ডাক্ট অথৰিটি যোনে ষ্টক এক্সচেঞ্জবিলাক ৰেগুলেট কৰে ফাইনেন্সিয়েল মাৰ্কেট ষ্টক এক্সচেঞ্জেছ ৰাঠি হু will succeed Christopher Woodley has been appointed for a 5-year exclusive with investing in masala bond এটা masala bond মানে কি তোমালোকে সুধিবা স্যার masala bond মানে কি মানে ও masala bondৰ ওচৰটো আছিলে এটা masala bond মানে কি masala bond মানে বন্ড কি হয় বন্ড আমি কেলে ইস্যু কৰো বন্ড ধাৰ হয় না ডেট মার্কেট ডেট ইনস্ট্ৰুমেন্ট হয় ডেট মার্কেট মানে বন্ড দি কিনে আমি ধাৰ ল মানুহৰ পৰা আৰু বন্ডে এটা সাৰ্টেন ইন্টাৰেষ্ট কেৰি কৰে এটা বন্ড হয় masala bond মানে কি masala bond এটো ইন্ডিয়াৰ পৰা এটো নামটো মানে ইন্ডিয়াৰ লগত বেছি জড়িত masala bond কিকাৰণে কি হয় আমাৰ ইন্ডিয়াৰ বাহিৰত বন্ড লঞ্চ কৰে আৰু হেতুকো ইউএছৰ মানুহক ইউএছত তুমি বন্ড লঞ্চ কৰিছা এটো কি কিহত ইন্ডিয়ান আইএনআৰ তুমি ইউএছ মানুহে ইন্ডিয়ান ৰুপিত কিনিব লাগিব ইউএছ ডলাৰত কিনিব নোৱাৰে তাৰপিছত যদি আইএনআৰ ভ্যালু পৰি যায় তেনেহলে ইনভেষ্টৰ ৰিস্ক বহুত আছে ঠিক আছে masala bond এটো ইনভেষ্টমেন্ট এটা বন্ড কি হয় What is a bond? Debt instrument, হয় না? Masala bond কি হয়? যদি তুমি পইচা বিচাৰিব লাগে masala bond কি হয়? দেশৰ বাহিৰত বিক্ৰী হয় in our own currency মানে ইন্ডিয়ান তুমি যদি আমি যে মই যে ফ্ৰান্সত লঞ্চ কৰো ফ্ৰান্সত কি চলে ইউৰো চলে কিন্তু তুমি যদি ফ্ৰান্সত থাকা তুমি ইউৰোত কিনিব নোৱাৰা তুমি কি আমাৰ ৰুপিত কিনিব লাগিব ইন্ডিয়ান নেশনাল ৰুপিত কিনিব লাগিব এতিয়া obituaries এয়া চোৱা দিস ইজ ইম্পৰ্টেন্ট হা কি কাৰণে তেওঁ ভাল মুভি দিছে Batman films and Lost Boys No More Joel Schumacher was what? He was a director basi mane so guys thank you for watching aru bahut kisuman moi swa bostu bilak moi koi dia kino na session to bahut long hoi jao moi already agor lecture bilak pohalu no tumaloke eta series bostu bilak news bilak kenko hoi ase ajikali eta pisar eta launch hoi ase scheme eta pisar eta kiban hoy kiba eta tate dia hoise ba hatuwa hoise সব লগত ৰিলেটেড হয় না সব বস্তু বিলাক এটা পিছত এটা ৰিলেটেড হয় তো তোমালোকে মই ভাবিয়ে গৈছো যে তোমালোকে আগৰ লেকচাৰ পঢ়িছা যদি পঢ়া নাই প্লেলিষ্ট থাকিব প্লেলিষ্টৰ লিংকটো বা ডেসক্ৰিপচনতো আছে একদম ইউটিউবৰ তলতো আছে নহলেবা তোমালোকৰ ইয়াতো থাকি যাব ইয়াতো আছে তোমাৰ এন্ড স্ক্ৰিনতো থাকিব তো তুমি বেটাৰ পঢ়িবা কি কোনো বস্তু ভালকে বুজাই আছে এটা সিস্টেমেটিক আৰু পঢ়া আৰু খুচৰি কিনে উলোৱা বস্তুটো নিজৰ ভিতৰত তোমালোকে ডেভেলপ কৰা সো থ্যাংক ইউ গাইজ ফৰ গিভিং ইউৰ টাইম ষ্টে সেফ এণ্ড হোপ এভৰিৱান উইল have a good time so bye bye and ciao